প্ৰেমত পৰি মানে নিজৰ ভাল পাজনী হেৰুৱাৰ ভয়ত সোনকালে বিয়াও পাতি ললো বিয়া পাতি পেলাই এতিয়া মানে এই দুৰ্গতি হৈছে আৰু মানে নিজে ছবি ঘৰত যাই কিনে পেট ফাটাই খাই আহিলে এইখন আহিছে কিং বজাৰ এতিয়া ভিতৰত যাই অলপ কিবা কিবি বস্তু ল'ব লাগে সকলোকে নমস্কাৰ জনাই আকৌ এটা মোৰ লং ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো মানে কি ক'ম আপোনালোকক আগতে কৈছিলোঁ ইউটিউবত যে মই মাজে মাজে ব্লগ দি যাম বুলি কিন্তু পাৰা নাই গাইজ দিবা মানে এই আপোনালোকে মোৰ ৰিলচবিলাক চাইছে যদি গমে পাইছে মানে আনৰছ পেপাৰত লাগি কিছু না এতিয়া বেপাৰত লাগি থাকোঁ মানে কেতিয়াবা এনেকুৱা হয় মানে বেয়াকৈ লোকচান খাব লগা হৈ যায় লোকচান হোৱা নাই বাৰু ইমান সেনেকৈ কেতিয়াবা খাওঁ অৱস্থা হৈ যায় সেইখিনি সময়ত মানে কি ব্লগ বনাবি এইফালে পইচাৰ কথা মাথাত ধৰি একদম মাথা বেয়া কৰি থাকে সেনেকুৱা চিটুৱেশ্যনত ব্লগ বনাব মন নাযায় না গাইজ সেনেকৈ মানে ব্লগ বনাই নাছিলোঁ আৰু আজি ফ্ৰী আছোঁ সেইকাৰণে লং ব্লগ এটা বনাম বুলি ভাবিছোঁ মানে আৰু মোৰ ৰিলচবিলাক চাইছে যদি আপোনালোকে গমে পাইছে যে মই দুদিনমান আগতে মানে তিনিদিন চাৰি দিনমান বিহাৰত গৈছিলোঁ মানে বিহাৰত কি কাৰণত গৈছিলোঁ গোটেই কথাবিলাক ক'লোৱে যে মোৰ খুলখালিজনী তাতে মানে বিহাৰী ল'ৰা এজনক পালে ভাল পাইছিলে তাতে বিয়া হৈ গৈছিল আৰু এতিয়া তাৰ পৰা একলাই আহিব নোৱাৰে আৰু মানে মোৰ শালপুতিয়ে মানে হাৰিয়ানাত কাম কৰিব গৈছি এতিয়া তাৰপৰা সেই একলাই আহিব নোৱাৰে সেই কৰিব নোৱাৰে মানে বিহাৰৰ মস্ত এখন গাঁৱৰ ভিতৰত গৈছি তো কেনেকৈ আহিব তাকে আমি মানে শাহু মাৰ লগত ল'ব গৈছিলোঁ সেনেকৈ তাতে আমাৰ মোটামুটি 4 দিনমান গেল আৰু এতিয়া মই ঘৰৰ মুৰব্বী মানুহে মানে 4 দিনমান বাহিৰত যাই আছিলোঁ আৰু ঘৰতো সেনেকৈ বজাৰ কৰি দি যোৱা নাছিলোঁ সেনেকৈ গৈছিলোঁ মানে হঠাৎ প্লেনিং হৈছিল আৰু মানে হঠাৎ প্লেনিং হৈ গৈছিল আৰু মানে আমাৰ যাৱাৰ তাতে মানে সেনেকা কৰি ফটাফট যাবাৰ কেইটাক লৈ আনিব লাগে ঘৰত আহিব বোলে বিৰাট ইচ্ছা তাৰ আল্লাহ কি হ'ব মানে ভাল পাই পেলাই বিহাৰত বিয়া হৈ গৈছে এতিয়া আহিব নোৱাৰে বাকী যি কি নহওক মানে এই 4 দিনত মানে ঘৰত যিহেতু বজাৰ কৰি দি যোৱা নাছিলোঁ না তাকে এতিয়া অলপমান বজাৰ কৰিব যাব লগা হৈছে মানে ঘৰত একো নাই দালি আলু কিবা কিবি হাবি যাবি একো নাই আমাৰ চিৰিমুটি পাই পেলাই পাকৰত কি বা বনাই আছে ঐ কি বনাই আছা একো চব বনাই নাই কিবা চাফাই কৰি আছে কি বনাই আছা একো নাই নাকি একো নাই নিজে ছবি ঘৰত যাই কিনে পেট ফাটাই খাই আহিলে আমি 4 দিন হতে কি কৰি আছো গম পাইছা তো দে মানে খুন্দা ফাটাই পেলাই খাইছে চিৰিমুটি হতে মিছা কথা ক'লে নেকি এইটো ইমানো মানে বজাৰ নোহোৱা কি দি যোৱা নাছিলোঁ আৰু তাকে এতিয়া যাং আৰু আমাৰ বামুণী গাঁৱত অলপ কিবা ঘৰৰ কাৰণে বজাৰ কৰি লৈ আহোঁ যে আৰু কি হ'ব প্ৰেমে নামানে বাধা বিখিনি নকওঁ দে আৰু নাজানো ক'ব বাকীখিনি গাইজ মোৰ জীৱনৰ কথা আৰু কি ক'ম মানে যোনখিনি সময়ত মই নিজৰ লাইফটো গঢ়িবৰ কাৰণে চেষ্টা কৰিব লাগিছিল পূৰা প্ৰস্তুতি চলাব লাগিছিল সেইখিনি সময়তে মানে গভীৰ প্ৰেমত মানে বিয়া পাতি ল'লোঁ এতিয়া মানে একদম জ্বালা কালা খাই মৰিব লাগছোঁ আৰু মানে গাইজ আজি বোলে ঘৰত তেল নাই কালি বোলে নিমখ নাই কালি বোলে চাউল নাই কি ক'ম আৰু মানে একদম মাথা চাথা বেয়া হৈ যায় গাইজ মানে নিজৰ ভৰিত নিজে থিয় হোৱা নৰাক লাগিছে এইগিলা বিয়া চিয়া পাতবা নালাগে গাইজ এতিয়া সেই মানে নিজৰ ভৰিত নিজে থিয়া নহাওঁতে বিয়া পাতি পেলাই জ্বালা কালা কৰি মৰিব লাগছোঁ কি যে হ'ব মানে প্ৰেমতো পৰলোঁ বেয়া কি এটা প্ৰেমত পৰি মানে নিজৰ ভাল পাজনী হেৰুৱাৰ ভয়ত সোনকালে বিয়াও পাতি ল'লোঁ বিয়া পাতি পেলাই এতিয়া মানে এই দুৰ্গতি হৈছে আৰু মানে এতিয়া মানে সদায়ে বজাৰ কৰিব লাগে কিবা কিবি হাবি যাবি আৰু একদম মানে বহুত মানে সেই আৰু আপোনালোককো কৈছোঁ আৰু মানে আপোনালোকে নিজৰ লাইফটো আগতে গঢ়ি লওক তাৰ পাছত এইবিলাক বিয়া বাৰুগিলা কৰি লওক আৰু মানে আমাৰ নিচিনা অৱস্থা হ'ব নহ'লে আৰু যায় ইয়ে জীৱন আৰু গাইজ একো নাই বাৰু বিয়া পাতিছোঁ মানে সংসাৰ কৰিছোঁ দেওয়া সংসাৰৰ মজাটো পাই আছোঁ কিন্তু মজাটো পালে কি হ'ব এইবিলাক টেনশ্যনে পাই আছোঁ ৰাতিপুৱা কেতিয়াবা তিৰিৰ গালি খাব লাগে আজি বোলে চাউল নাই কালি নিমখ নাই কালি তেল নাই এই আৰু জীৱন বাকী যি কি নহওক আৰু গাইজ এতিয়া যাই আছোঁ বামুণী গাঁৱত অলপ কিবা কিবি বস্তু ল'ম বুলি পেলাই মানে এই আৰু জীৱন তো বজাৰ কৰিবৰ কাৰণে আহি পেলাই মই বামুণী গাঁৱৰ এইখন কিং বজাৰত মানে গেলামালৰ কিছুমান বস্তু ল'ব লগা হ'লে মানে মই ইয়াতে আহোঁ আৰু তো মোৰ বাইকখন ইয়াতে পাৰ্কিং কৰিলোঁ এখন বজাৰকে আৰু এইখন হৈছে কিং বজাৰ এতিয়া ভিতৰত যাই অলপ কিবা কিবি বস্তু ল'ব লাগে তো চালোঁ আৰু ইয়াতে মানে কি হয় অকল গেলামালৰ বস্তু নহয় গাই চেণ্ডেলো পাই চেণ্ডেল জোতা আৰু ভিতৰত ভালকৈ দেখাম আৰু ভিতৰত সোমাওঁ আৰু বাকী আগে মোৰ মানে বস্তুখিনি ল'ব লাগে আৰু বজাৰৰ বস্তুখিনি নহ'লে তিৰিয়ে গালি দিব এই হৈছে কিং বজাৰ মই আগতেও আহিছিলোঁ মানে ইয়াতে অফিচ যিদিনাখন অপেনিং হৈছিলে সেইদিনাখন আহিছিলোঁ আৰু এইফালে আমাৰ দাদা ভাল না খবৰ নমস্কাৰ বহুত দিনৰ মূৰত বাকী কিবা কিবি অফাৰ চলি আছে নে নাই বৰ্তমান আমিতো সব বস্তুতে মানে ডিসকাউন্টত দিম আচ্ছা সকলো বস্তু আমি এমআৰপিত লোৱা নাযায় জোতা চেণ্ডেল হওক বাকি ষ্টেচনাৰী যত যি আছে আৰু মানে সকলোখিনি বস্তুতে আমাৰ ডিসকাউন্ট থাকে আৰু এজন মানুহে 2000 টকাৰ বজাৰ কৰিলে বজাৰ কৰোঁতে ক'ৰবাত 200-300 টকা এটা ডিসকাউন্ট পালে সেই বস্তু সেইখিনি পইচা দি আৰু এটা বেলেগ বস্তুৱে ল'ব পাৰে তেনেকুৱা এটা ব্যৱস্থা কৰিছোঁ আৰু
যে গোটেই জোতা চেণ্ডেলবিলাকতো আমি MRPত কেতিয়াও নলওঁ, সকলোখিনি ডিছকাউণ্টে দিওঁ, যিমানখিনি পাৰোঁ আৰু মানে ডিছকাউণ্টত দি আছোঁ। আৰু আপোনালোকে হয়তো জানে, আগৰ ভিডিঅ'টো চাইছে যদি, মানে আমাৰ বামুণীগাঁও অঞ্চলৰ যিখিনি মানুহ আছে ইয়াতে মানে গেলামালৰ প্ৰায়বোৰ সামগ্ৰীয়ে পোৱা যায় আৰু গেলামালৰ বাহিৰেও মানে দাদাৰ মানে এইবিলাক জোতা চেণ্ডেলৰো কালেকশ্যন ৰাখি থৈ দিছে। এইবিলাক মানে ভাল ভাল আৰু কোৱালিটিৰ আছে, মানে বাটাৰ হওক কিবা কিবি ভাল ভাল কোম্পানীবিলাক না দাদা? এইবিলাক চেণ্ডেল আছে গোটেইখিনি পাব আৰু ভৱিষ্যতেও মানে মই গোটেই ব্ৰেণ্ডৰে মানে ৰাখিম বুলি এটা আশা কৰিছোঁ। এইবাৰ জোতাৰ চিজন ঠাণ্ডাৰ দিনত মানে আৰু ঠাণ্ডাৰ দিনত গোটেইখিনি ব্ৰেণ্ডৰে মানে জোতা গোটেইখিনি উপলব্ধ কৰিম বুলি ভাবিছোঁ। এইফালে মানে দেখা পাইছোঁ আৰু স্পাৰ্কছৰ মানে কিবা চেণ্ডেল আছে নেকি? এইটো চেণ্ডেল আছে স্পাৰ্কছৰ, এইবিলাক পাৱাৰ জোতা, অৰিজিনেল পাৱাৰ জোতা। এইটো হ'ল স্পাৰ্কছৰ চেণ্ডেল, দেখা আছোঁ একযোৰ মই। এইযোৰ মানে এইযোৰ ভাল লাগে, এইযোৰ চেণ্ডেল মজা। তাৰপাছত আছে আৰু মানে ইকুলেটৰো আছে ভাল ভাল। ইকুলেট নাই এইটো? এইটো লেডিছৰ না? মানে ইয়াতে জোতা চেণ্ডেল অনলি জেন্টছৰ নহয়, লেডিছৰো পায় আৰু জেন্টছৰো পায়। এইবিলাক ধুনীয়া ধুনীয়া চেণ্ডেল। আৰু যদি বামুণীগাঁও ওচৰ চুবুৰীয়াৰ পৰা কোনোবাই ভিডিঅ'টো চাই আছা, এই দাদাৰ দোকানত আহি পেলাই ধুনীয়া ধুনীয়া মানে কালেকশ্যনৰ চেণ্ডেল আছে, জোতা আছে, মানে ল'ব পাৰিবা আৰু এই মজা মজা। আৰু মানে ইয়াতে যিটো লিখা আছে MRP, সেই MRP ৰেটটো নথৰে, অলপ হ'লেও মানে দাদাই কমত দিয়ে আৰু। তো আহিব এইফালে, এয়া এইফালে হা এইবিলাক এনেকুৱা ধৰণৰ আছে মজা মজা। এতিয়াতো মানে স্কুলবিলাক বন্ধই হ'ল, মানে গৰমৰ ছিজন পৰি গ'ল, মানে গৰম বন্ধ দিছে। তো যেতিয়া স্কুল খুলিব আৰু ইয়াতে মানে ষ্টুডেণ্টৰ কাৰণেও মানে জোতা পায় আৰু এইবিলাক কি কয় সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ আছে নে নাই? সৰু ল'ৰা ছোৱালীবিলাকৰ যিটো মানে স্কুলত যায় আৰু সেনেকুৱা জোতা এইবিলাক আছে ইয়াতে ধুনীয়া ধুনীয়া। এইবিলাক হোৱাইট আছে, ব্লেক আছে, মজা মজা। যেতিয়া মানে স্কুল খুলিব আৰু এই দাদাৰ দোকানত আহি পেলাই ল'ব পাৰিব আৰু মজাকৈ। এইবিলাক ধুনীয়া ধুনীয়া জোতা আছে স্কুলত যোৱা সৰু ল'ৰা ছোৱালীৰ। এইফালে আছে যিটো গৰমৰ ছিজন, মানে গাবিলাক ঘামি জামি বহুত মানে সেই গোন্ধ ওলাই যায় না বেয়া। ধৰি লওক আপুনি যদি ক'ৰবাত ফুৰিব যায়, তেতিয়া সেনেকুৱা কণ্ডিশ্যনত যদি আপুনি যায় ঘামি জামি মানে সেই হয় আৰু গাঁৱতো গোন্ধ পালে কাষৰ মানুহজনে বেয়া পাব পাৰে। তাৰ কাৰণে আপোনালোকে ইয়াতে ধুনীয়া ধুনীয়া বডি স্প্ৰে আছে, ল'ব পাৰে। এইবিলাক এইটো হ'ল পাৰ্ক ৰেভিনিউৰ ভাল ভাল এয়া ব্ৰেণ্ডৰ মাল আছে একদম। আৰু এইটোতো মজা চেণ্ট আহে, মানে এইকেইটা বস্তু নহয়, মানে এই পাৰফিউমকেইটা মজা আৰু এইফালেও আছে কিবা কিবি ফকৰ আছে এইগিলা। এইটো হ'ল ফক আৰু বহুত কিবা কিবি আছে আৰু মানে আপুনি যিটো বিচাৰি আহে সেইটোকে পাবই আৰু। মানে এতিয়া ভিডিঅ'ত গোটেইখিনি বস্তু মই দেখাব নোৱাৰিম আৰু ইয়াতে যদি শ্বপিং কৰি থাকে আপুনি অলপ হ'লেও গৰম চৰম লাগাব পাৰে। গৰম নালাগে বাৰু, ইয়াতে AC চেচিৰ ব্যৱস্থা আছে, পুৰা ফেন চলি থাকে। তথাপিও আৰু গৰমৰ চিজন যিহেতুকে এনেকুৱা ধৰণৰ যদি আপোনাক আইচক্ৰীম খাব মন যায়, এইবিলাক দৈ কিবা কিবি আছে, ইয়াৰ পৰা ধুনীয়াকৈ এটা খাই পেলাই মজাকৈ বজাৰ কৰি ল'ব পাৰে আৰু মজাকৈ। মই একচুৱেলি গেলামালৰ সামগ্ৰীয়ে বজাৰ কৰিব আহিছোঁ, আৰু আপোনালোককো যদি গেলামালৰ সামগ্ৰী লাগে ইয়াতে আহিব। আৰু এইবিলাক মানে মজাকৈ সেই ৱেট কৰি থৈ দিছে আৰু এইবিলাক। এইটো হ'ল কালাৰ দালি, এইটো মুগৰ দালি, এইবিলাক হ'ল মচুৰ দালি। এনেকৈ আপুনি মানে ইয়াতে মানে চাই নিজে মানে বজাৰটো কৰি ল'ব পাৰে আৰু শ্বপিংটো কৰিব পাৰে। এইটো হ'ল বুটটো, এইটো হ'ল কাবলি বুট। এইফালে আৰু চাউল, এইবিলাক জাহা চাউল একদম পূৰা গত লাগি আছে জাহা চাউল। আৰু এইফালে আছে চাহপাত, এইটো চাহপাত। আৰু এইফালে কিবা কিবি এইগিলা মছলা না, এইটো মছলা, হালধি, এইগিলা মছলা। এইফালে নিমখ চিমখ, মানে গেলামালৰ সকলোবিলাক সামগ্ৰীয়ে পোৱা যায় আৰু ইয়াতে। আৰু অলপ হ'লেও দাদাই মানে ডিছকাউণ্ট কৰি দিয়ে আৰু, যিহেতু আপুনি ইয়াতে সোমাৰ লগে লগে 1500 টকাৰ বস্তু লোৱাৰ পাছত দাদাই অলপ ডিছকাউণ্ট কৰি দিয়ে আৰু সেইকাৰণে। আৰু এইফালে আছে মছলা, গোটেই মছলা আৰু বিস্কুট, এইগিলা তেল, আৰু এইফালে চাবোন তাবোন, এইফালে চাৰ্ফ। এয়া মানে আপুনি ইয়াতে মানে চাই কোনটো লাগে সেইটো মানে নিজে ল'ব পাৰে আৰু। আৰু কৈছিলোঁ আগতে যিহেতু গৰমৰ ছিজন পৰি আছে, সৰু ল'ৰা ছোৱালীবিলাকৰ তাৰমানে মানে গাঁৱতে ঘামুচি ওলায়, আৰু ঘামুচি ওলালে মানে ঘামুচি পাউডাৰ দিলে ভাল হয় আৰু দাদাৰ দোকানত সেইটো আছে। এইবিলাক হৈছে মানে ঘামুচি পাউডাৰ, এইবিলাক মানে গৰমত লগাই দিলে ঘামুচিবিলাক ভাল হৈ যায় আৰু মানে নোহোৱা হয় আৰু এইফালে মানে তেলো আছে আৰু মানে হেৰি লোৱা, এইবিলাক নিহাৰৰ ককনাটৰ তেল আছে, এইবিলাক ল'ব পাৰা। মানে সেই আৰু মানে গা ধুই পেলাই বহুত মানে চুলিত তেল লয় না, গায়ে চায়ে তেল সানে কিছু, মানে ময়ো সানো। মানে গা ধুই পেলাই যদি মই চুলিত তেল নালাগাওঁ মানে মোৰ চুলিখিনি সেই হৈ যায়। আৰু মানে সেই কি কয় এইবিলাক পেম্পাছো আছে আৰু বাচ্ছাবিলাকৰ কাৰণে, সৰু ডাঙৰ চাইজ সকলোবিলাক আছে। আৰু মোজাও আছে ইয়াতে। আৰু কি কয় স্কুলত যাবৰ কাৰণে সৰু এনেকুৱা টিফিন, যিটো মানে কি কয় কিবা ঘৰৰ পৰা বনাই দি উঠাই না মাক দেউতাকে স্কুলৰ ষ্টুডেণ্টবিলাকক, সেনেকুৱা টিফিন চিফিন ইয়াতে সকলোবিলাক আছে আৰু। তো আপোনালোকে যদি বামুণীগাঁও ওচৰ চুবুৰীয়াৰ হয়, এই ভিডিঅ'টো চাই আহিব দাদাৰ দোকানত, ধুনীয়াকৈ মন পচন্দৰ নিজে ইয়াৰ পৰা চাই চিতি বজাৰ কৰি লৈ যাব পাৰিব আৰু ডিছকাউণ্টটো বোলে দিবই। কিমান দিয়ে মই সেইটো নাজানো আৰু, মানে দাদাৰ লগত মানে সেই কৰি কিনে ডিছকাউণ্টটো মিলাই ল'ব লাগিব না দাদা?
সেইটোৱে আৰু তো গাইজ এতিয়া মানে মোৰ ল'ব লগা বস্তুখিনি ল'লোঁ আৰু এতিয়া আৰু ঘৰত যাওঁ আৰু ফটাফট মানে ঘৰত একো নাই না এতিয়া আৰু যাওঁ আৰু কিবা কিবি ল'লোঁ আৰু অলপ এনেকৈ তাৰ কিবা কিবি ল'লোঁ আৰু কাপোৰ ধোবা চাপ ল'লোঁ অলপ তাৰপাছত এইফালে এই তেল ল'লোঁ এইবিলাক তেল এইটো কি এইটো ৰাঞ্চি তেল চেল কিবা কিবি ল'লোঁ বিস্কুট এতিয়া আৰু যাব লাগে তো গাইজ বজাৰ চজাৰ কৰি ঘৰত আহিলোঁ আৰু এতিয়া গা পা ধুই মানে যাব লাগে আমাৰ ঘৰৰ কাষতে মানে শ্ৰাদ্ধ আছে আৰু আজি তো শ্ৰাদ্ধত যাওঁ এতিয়া গা পা ধুই ধুনীয়াকৈ তো আজিৰ ব্লগটো ইমানেই আছিলে লগ পাম আৰু অতি সোনকালে এটা আৰু নতুন ব্লগৰ সৈতে আজিলৈ ইমানে বাই বাই